এতিয়া পৰীক্ষা আহি পালে আমাৰ হাতত আৰু মাত্ৰ এটা বা দুটা দিন পিছত আমাৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী দুটা পৰীক্ষাই আৰম্ভ হ'ব। গতিকে পৰীক্ষাৰ আগত এজন দাদা হিচাপে মই তোমালোকক কিছুমান ইম্পৰ্টেণ্ট কথা ক'বলৈ গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাবা, দীঘলীয়া হ'লেও। পোনপ্ৰথমে কৈ থওঁ, এইকেইটা দিনত টোপনি ক্ষতি একেবাৰে নকৰিবা। কিমান সময় শুব লাগিব আমি এইখিনি দিনত 7 ঘণ্টা শুলে এনাফ। ৰাতি যদি 12টাত শুইছা, ৰাতিপুৱা 7টাত উঠা। ৰাতি যদি 11টাত শুইছা, ৰাতিপুৱা ধৰা 6টাত উঠা। 7 ঘণ্টা এনাফ। ছেকেণ্ড কথা, কোনোবা যদি মেট্ৰিকৰ কেণ্ডিডেটে চাই আছা, তেনেহ'লে পৰীক্ষাৰ দিনা, লাইক 10 তাৰিখে এক্সাম আছে, 13 তাৰিখে এক্সাম আছে, পৰীক্ষাৰ দিনা ৰাতিপুৱা শুই উঠি একো পঢ়িব নালাগে। কাৰণ যদি আমি বেছি টান বস্তু পঢ়ি যাওঁ, আমাৰ মনটো ডিম'টিভেটেড হৈ যায়। তো মই পৰীক্ষাৰ দিনা কেতিয়াও ৰাতিপুৱা শুই উঠি পঢ়া নাছিলোঁ। কিন্তু হাই ছেকেণ্ডেৰীত কথাটো বেলেগ হৈ যায়, কাৰণ হাই ছেকেণ্ডেৰীত পিছবেলা পৰীক্ষা থাকে। তো তোমালোকে ৰাতিপুৱা পঢ়িব পাৰা। আৰু পৰীক্ষাৰ আগদিনা, যিসকল মেট্ৰিকৰ কেণ্ডিডেট, তোমালোকে পৰীক্ষাৰ আগদিনা ৰাতি ইমান বেছি টান বস্তু পঢ়িব নালাগে। লাইট কিছুমান ৰিডিং কৰি বা ৰিভিজন কৰি তোমালোকে ধুনীয়াকৈ বিন্দাছ শুই যোৱা। খোৱাটো বহুত ইম্পৰ্টেণ্ট, নহ'লে আমাৰ ব্ৰেইনৰ চেলবিলাকে কাম নকৰিব পৰীক্ষাত গৈ, ঠিক আছে। এক্সামৰ দিনা তোমালোকে ৰাতিপুৱা শুই উঠি নিজৰ জ্যেষ্ঠজনক সেৱা কৰা, মা দেউতাক সেৱা কৰি পৰীক্ষা হলত যোৱা, ভগৱানক সেৱা কৰি পৰীক্ষা হলত যোৱা। তাৰপিছত পৰীক্ষা হলত সোমাই সদায় এটা কথাই ভাবিবা যে মই যিটো এক্সাম দিব গৈছোঁ, সেইটো লাইফৰ আটাইতকৈ ইজিয়েষ্ট এক্সাম, আৰু যিমান আহে মই চব লিখিব পাৰিম। মই গোটেই বছৰটো বহুত কষ্ট কৰিছোঁ, নিজৰ 100% এফৰ্ট দিছোঁ। এতিয়া মা দেউতাৰ ছবিখন মনত পেলাবা আৰু ক'বা যে এতিয়া মই তেওঁলোকৰ সপোন পূৰা কৰিম। আগন্তুক যি 10-15 দিন আছে, 20 দিন আছে আমাৰ হাতত, এইখিনি দিনত মই প্ৰত্যেকটো এক্সামেই 100% লিখি আহিবলৈ মই পাৰিম। তাৰপিছত পৰীক্ষাত লিখোঁতে তোমালোকে কি কৰিবা, সদায় জানা প্ৰশ্নখিনি আগত লিখিবা, নাজানাখিনি একেবাৰে পিছত লিখিবা। চেষ্টা কৰিবা যাতে এটাও প্ৰশ্ন এৰি থৈ নাহা। একো নাজানিলেও কিবা হ'লেও কণ্টেক্সট মিলাই একদম লাষ্টত লিখি আহিবা, পিছত নিলিখিবা, আগত নিলিখিবা, চৰি। আৰু এটা কথা, পৰীক্ষা তোমালোকে পেপাৰখন এনেকুৱা কৰিবা 15-20 মিনিট আগত কমপ্লিট কৰি দিবা। তাৰপিছত তুমি পেপাৰখন এবাৰ চাবা যে তোমাৰ ক'ৰবাত থাকি গ'ল নেকি, কিবা ভুল হ'ল নেকি। সেইটো বহুত ইম্পৰ্টেণ্ট হৈ পৰে কিন্তু, ঠিক আছে। তো ৰিভিজন এবাৰ পেপাৰখন এবাৰ ৰিভিজন দিবা ওপৰে যে ক'ৰবাত কিবা থাকি গ'ল নেকি। তো তেনেকৈ তোমালোকে পঢ়ি যোৱা। গোটেই বছৰটো তোমালোকে বহুত কষ্ট কৰিলা, চবৰে পৰীক্ষা ভাল হ'ব, একদম একো চিন্তা কৰিব নালাগে। খালি এটাই কথা যে এই যিকেইটা দিন আছে, আগন্তুক দিনকেইটা, এই দিনকেইটাত যাতে তোমালোকে টাইম ৱেষ্ট নকৰা। এক্সাম দিয়া ধুনীয়াকৈ। মেট্ৰিকৰ কেণ্ডিডেটসকলক কৈছোঁ, এক্সাম দি আকৌ আহি পেলাই পেপাৰখন চাই থাকিব নালাগে যে ক'ত ভুল হৈছে, ক'ত কি হৈছে, সেইবিলাক চাই থাকিব নালাগে। আহি পেলাই আকৌ বেলেগ ছাবজেক্টটো পঢ়া আৰম্ভ কৰি দিয়া। চাই থাকিব দৰকাৰ নাই। পৰীক্ষা 12টা বজা বা 1টা বজাত শেষ হ'ব। আহি ধুনীয়াকৈ ঘৰ পোৱা, ঘৰ পাই ভাত চাত খাই ৰেষ্ট লোৱা। তাৰপিছত 3টা মানৰ পৰা আকৌ পঢ়া আৰম্ভ কৰি দিয়া নেক্সট ছাবজেক্টটোৰ কাৰণে। চাব নালাগে ক'ত ভুল হ'ল, কি হ'ল।